1903 চনতে স্থাপিত মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন মঙ্গলদৈৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে বহু ঐতিহাসিক ক্ষণৰ সাক্ষী মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোচনীয় ফলাফলৰ বাবে আজি আন্তঃমঙ্গলদৈ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত নাগৰিক সভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত নাগৰিক সভাত পৰিচালনা সমিতিৰ সভাপতি মোহন চন্দ্ৰ কোচে বিদ্যালয়ৰ সুদ অধ্যক্ষ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ অনিয়মীয়া উপস্থিতিৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত সূচনা হোৱা বিশৃংখল পৰিস্থিতিৰ বিষয়ে ব্যাখ্যা দিবলৈ যাওঁতে প্ৰাক্তন ছাত্ৰ সমাজ আৰু সচেতন নাগৰিকসকলৰ ফালৰ পৰা সভাপতি আৰু অধ্যক্ষ কঠোৰ সমালোচনা আৰু ককৰ্থনাৰ সন্মুখীন হয় আৰু দুয়োকে জবাবদিহি কৰে। সভাপতি কোচ অধ্যক্ষ ললিতা ডেকা আৰু সহকাৰী শিক্ষক ফখৰুল ইছলামকে ধৰি একাংশ শিক্ষকে ভুল স্বীকাৰ কৰে। উপস্থিত বিশিষ্ট লোকসকলে নিজ নিজ মতামত ব্যক্ত কৰাৰ লগতে ঐতিহাসিক শিক্ষানুষ্ঠানখনৰ হৃদ মৰ্যাদা পুনৰ উদ্ধাৰৰ বাবে ভালেমান পৰামৰ্শ দাঙি ধৰে। সকলোৰে পৰামৰ্শৰ ভিত্তিত আজিৰ নাগৰিক সমাজে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। পৰিচালনা সমিতিৰ সভাপতি আৰু বিদ্যালয়ৰ অধ্যক্ষক নিয়মীয়া পাঠদান নিশ্চিত কৰাৰ আহ্বান। চাওক, এইটো সাংঘাতিক দুৰ্ভাগ্য কথা, যিখন বিদ্যালয়ে এসময়ত গোটেই অসমত নাম জ্বলাই আছিলে আৰু যিখন বিদ্যালয়ত মানে বিশেষকৈ হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিকৰ সময়ত নাম ওলায়, এইবাৰ এই হায়াৰ ছেকেণ্ডাৰীৰ নাম একেবাৰে তলত গুচি গ'ল। ইয়াৰ গোটেই কথাটোৱে হ'ল, ইয়াৰ বাবে দায়ী শিক্ষকসকল, প্ৰিন্সিপাল আৰু SMCৰ প্ৰেছিডেণ্ট। আমি বিশেষকৈ ৰাইজেও কৈ আছে, তেওঁলোকে যদি নোৱাৰে লগে লগে ৰিজাইন দিব লাগে। এইবিলাক আমি টকাটো খাই থাকিলে নহ'ব নহয়। আৰু লগতে মই গভৰ্ণমেণ্টক ক'ম, চৰকাৰক ক'ম যে ইমিডিয়েটলি ইয়াৰ যিবিলাক ষ্টাফ আছে সকলোবিলাক ইয়াৰ পৰা লৈ যাব লাগে আৰু লৈ আমাক অন্যান্য স্কুলৰ পৰা আনি ইয়াত হেৰি কৰি ষ্টাফ দি দিব লাগে। বেলেগ স্কুলৰ পৰা যিসকল স্কুলত ভাল ৰিজাল্ট তেওঁলোকৰ পৰা আনি এজনকৈ আনি হ'লেও ইয়াত ৰাখিব লাগে। আৰু যিসকল গুৱাহাটীৰ পৰা ইয়াত ক্লাছ কৰি আছে তেওঁলোকক অনতি পলমে যদি ইয়াৰ পৰা নেখেদে, আজি SMCৰ সভাপতিয়ে যদি কিবা দায়িত্ব নলয়, তেনেহ'লে আমি নিজে ওলাই আহিম। নিজে ওলাই আহি ইয়াত গেট বন্ধ কৰি দিম। প্ৰিন্সিপাল কেনেকৈ সোমায় আৰু যিজন SMCৰ প্ৰেছিডেণ্ট তেখেত ক'ত থাকে আমি বিচাৰি লৈ আহিম। গতিকে মোৰ ক'বলগীয়া এইখিনিয়ে, যাতে এই মঙ্গলদৈ হায়াৰ ছেকেণ্ডাৰী পুনৰুদ্ধাৰ আমি কৰিবই লাগিব ৰাইজে, আৰু ৰাইজে যি ওলাই আহিছে তাৰ কাৰণে মই সকলো ৰাইজকে ধন্যবাদ আৰু সৰু অসম ছাত্ৰ সন্থাৰ আন্তঃমঙ্গলদৈ ছাত্ৰ সন্থাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেওঁলোকে আজি ৰাইজক জগাই তুলিলে। এইখিনি মোৰ ক'বলগীয়া। মঙ্গলদৈৰ পৰা বাবুল মোকছেদ আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24।